নগাৰ আগ্ৰাসনক কেন্দ্ৰ কৰি মৰিয়নিত উত্তেজনা দিছৈ ভেলী সংৰক্ষিত বনাঞ্চল উচন কৰি বস্তি স্থাপনৰ যুঁজা অস্ত্ৰধাৰী নগা দুৰ্বৃত্তৰ বন বিভাগৰ চকুৰ সন্মুখতে বনাঞ্চলৰ সেউজ বনভূমি ধ্বংস নগা দুৰ্বৃত্তৰ ইয়াৰ পিছতে সীমান্তত সৃষ্টি হৈছে আতংকময় পৰিৱেশৰ বাৰে বাৰে নগাই মৰিয়নিৰ সেই দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলৰ ভূমি নিজৰ দখললৈ নিয়াৰ বাবে চেষ্টা চলাই আহিছে এয়া আজিৰ ঘটনা নহয় দীৰ্ঘদিনৰ পৰা এই সীমান্তত যথেষ্ট নগাৰ উপদ্ৰৱ চলি থাকে আৰু সেই নগাৰ উপদ্ৰৱ ৰোধ কৰিব নোৱাৰাৰ বাবে সীমান্তৰ সমস্যা সমাধান কৰিব নোৱাৰাৰ বাবে পুনৰ নগাই মৰিয়নিৰ সেই দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলৰ ভূমি বেদখল কৰিবৰ বাবে যুঁজা কৰিছে দিছৈ ভেলী সংৰক্ষিত বনাঞ্চল উচন কৰি তাত বস্তি স্থাপনৰ পৰিকল্পনা কৰিছে নগা দুৰ্বৃত্ত মৰিয়নি দিছৈ ভেলী বন অঞ্চলৰ খণ্ড বন বিষয়া নিউ সোণোৱালৰ তাৰ দাঁতিকাষৰীয়া অঞ্চলত প্ৰায় নিউ সোণোৱালৰ পৰা প্ৰায় 2.5 কিলোমিটাৰ আঁতৰত মৰিয়নিত নগায়ে মাটি দখল কৰিছে আৰু তাৰ ক্ষেত্ৰত আজি প্ৰশাসন একেবাৰে নিমাত কাৰণ যোনডোখৰত ৰাইজে নগাই মাটি দখল কৰিছে এই মাটি দখল কৰা যিটো আমাৰ বৰ্ডাৰ ৰোড এই বৰ্ডাৰ ৰোডটোৰ কাষতেই তেওঁলোকে মাটি তেওঁলোকৰ পৰা খনন কৰিছে আৰু বনাঞ্চল ধ্বংস কৰিছে কিন্তু আজি প্ৰশাসন নিমাত প্ৰশাসন যেতিয়া খণ্ড বন বিষয়াক এই কথাবোৰ অৱগত কৰা হ'ল তেতিয়া তেওঁ কৈছে আমি ওপৰৰ মহলাক কথাবোৰ জনাইছোঁ কিন্তু তাৰ প্ৰমাণ আজিলৈকে তেওঁলোকে তাৰ ওপৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই আচলতে নগাই আমাৰ অসমৰ ভূমি দখল কৰি থাকিব আৰু অসমীয়াই আজি চাই থাকিবলগীয়া হৈছে আৰু অসমৰ মৰিয়নিবাসী ৰাইজে ভুক্তভোগী যে আজি কেইবছৰমান আগত তাত নগাই দিছৈ ভেলী বন অঞ্চলত কেইদিনমানৰ আগত নগাই বেদখল কৰিছে নগাই ভূমি দখল কৰিছে আজি মৰিয়নি নিউ সোণোৱালৰ খণ্ড বন বিষয়াৰ কাৰ্যালয় মাত্ৰ 2.5 কিলোমিটাৰ আঁতৰত তেওঁলোকে বন ধ্বংস কৰিছে আৰু তাৰ ক্ষেত্ৰত কিন্তু প্ৰশাসন যন্ত্ৰটো নিমাত